হাই গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। আমি আজি নগাঁৱলৈ ফুৰিবলৈ আহিছোঁ। তাতে দেখা পালোঁ এটা ফল গছ। জানেনে ফলটো মানে আমি আজিলৈকে দেখা নাই এনেকুৱা ফল। আপোনালোকে দেখিছে যদি কমেণ্ট কৰি জনাব ফলবিধৰ নাম কি। মই কিন্তু চিনি নাপাওঁ। খাই টেঙা মিঠা লাগে। চাওকচোন, দেখিছেনে? চিনি পাইছে নাই? যোনে যোনে চিনি পাইছে কমেণ্ট কৰি জনাব নামটো কি ফলবিধৰ। ফলবিধ আকৌ 12 মাহে লাগি থাকে। ইয়াত তলত পৰি আছিলে, এইকেইটা পকা। চাওকচোন, এই দেখিছেনে? তামোলৰ নিচিনা দেখিবলৈ, কিন্তু তামোল নহয়, এইটো এবিধ ফল হয়। কোনে কোনে চিনি পায় নামটো কমেণ্ট কৰি জনাবচোন কি নাম। চাওক, গছজোপা বহুত ডাঙৰ। কিন্তু আমি যেতিয়া আহিছিলোঁ তেতিয়া বহুত সৰু আছিল ন। সেই ইমান হ'ব তেতিয়া। লগতে এজোপা খেজুৰ গছ আছে, তাত খেজুৰ পৰি আছে। এয়া দেখিছে তামোলৰ নিচিনা ফলটো এই চাক লাগি আছে। এইখিনি কলি পকা নাই এতিয়ালৈকে, সৰু সৰু হৈ আছে। মই ওচৰৰ পৰা দেখাইছোঁ কাৰণে ডাঙৰ দেখাইছে। এইখিনি পকি আছে, দূৰৰ পৰা দেখুৱাখিনি। উঠক, মই ভিডিঅ' কৰি আছোঁ। আৰু মোৰ মানুহজনে কৈ আছে মই খেজুৰ গছত উঠি যাওঁ। মই কৈছোঁ পাৰে যদি উঠক। কিন্তু এনেই ধেমালি কৰি কৈ আছে, ইমান ডাঙৰ গছ কেনেকৈনো উঠিব কওকচোন। মানুহজনে উঠা দেখা পাই ল'ৰাটো দৌৰি গৈছে, মই উঠিম বুলি কৈছে। কিন্তু বাপেকে উঠিব নোৱাৰে, পিতেকে কেনেকৈনো পাৰিব কওকচোন। খেজুৰ গছজোপাৰ তলত এনেকৈ এটা খেজুৰ দেখা পালোঁ। আপোনালোকে এনেকুৱা খেজুৰ দেখিছেনে নেদেখিছেনে? একেলগতে 3টা খেজুৰ হৈ আছে। চাওকচোন, এটা থোকতে 3টা লাগি আছে। মই এইবাৰ ফাৰ্ষ্ট দেখিছোঁ, কিন্তু আগতে দেখা নাই। কিছুমান 2টা হৈছে, কিছুমান 3টা হৈছে। এয়া 3টা হৈছে, দেখিছেনে? এইটো খেজুৰ হয়। মানুহজনে আমৰ লগত লগাই পেলাই কৈছে এনেকৈ পাত হৈছে বুলি। মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।